চুগাৰ ধৰা পৰাৰ পাছত, ডায়েবেটিছ হোৱাৰ পাছত এজন মানুহৰ কিমান লংজিভিটি থাকে? ডায়েবেটিছ যেতিয়া হয় আমাৰ টাইপ 2 ডায়েবেটিছ পেচেণ্টৰ 70% পেচেণ্টৰ হাৰ্ট প্ৰব্লেম আহেগৈ এটা মুমেণ্টত। এটাটো ডিউৰেশ্যন অফ ডায়েবেটিছ, আৰু ছেকেণ্ড থিং সেই ডিউৰেশ্যনত আপোনাৰ চুগাৰ কণ্ট্ৰল কেনেকুৱা আছিল, আৰু অকল চুগাৰেই নহয়, চুগাৰ লগত আপোনাৰ প্ৰেছাৰ আছে নেকি আনকণ্ট্ৰল, আপোনাৰ কলেষ্ট্ৰল হাই আছে নেকি, আপোনাৰ পেচাবৰ পৰা প্ৰটিন লিকেজ হৈছে নেকি। চ' আনুষংগিক বহুতবিলাক বস্তু আছে যিবিলাকে আল্টিমেটলি আপোনাক হাৰ্টটোত ইফেক্ট কৰে। ত' হাৰ্টৰ কথা, কিডনিৰ কথা, ষ্ট্ৰ'কৰ চান্সেছ 2 to 3 টাইমছ বাঢ়ি যায় যেতিয়া ডায়েবেটিছ হয়। দেন ভেৰি ইম্পৰ্টেণ্ট থিং ইজ পেৰিফেৰেল আৰ্টেৰিয়েল ডিজিজ আৰু ডায়েবেটিক ফুড। বহুত সংখ্যক মানুহে এইটো কথা নাজানে যে ডায়েবেটিছ হ'লে নাৰ্ভবিলাকত এফেক্ট কৰে, যে ডায়েবেটিছ হ'লে ৰেটিনাখনত এফেক্ট কৰে। যিসকল চিনচিয়াৰ, একচুৱেলি পেচেণ্টসকল বেছি দিনহে জীয়াই থাকে ডক্টৰতকৈও।